বৰপেটা ৰোডবাসীলৈ এক ভাল খবৰ। তীব্ৰ যান-জঁটৰ পৰা মুক্ত হ'ব বৰপেটা ৰোডবাসী। মুকলিৰ বাবে সাজু হৈ উঠিছে বহু আশা প্ৰত্যাশাৰ বাট চাই থকা বৰপেটা ৰোডৰ হেতু 6 বছৰ ধৰি যান-জঁট ভোগা বৰপেটা ৰোডবাসীক সকাহ দিয়ে আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা। 29 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বৰপেটা ৰোড মানাহ সংযোগী পথৰ উৰণীয়া হেতু। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সন্মান জনাই হেতুখনক অটল উৰণ হেতু হিচাপে নামকৰণ কৰিব চৰকাৰে। 43 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণীয়া হেতু। কালি আবেলি নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰি এই কথা ঘোষণা কৰে। 29 ফেব্ৰুৱাৰীত বৰপেটা জিলাত এক বিকাশ যাত্ৰা নামেৰে বৰপেটা ৰোডত অনুষ্ঠিত হ'ব এক কাৰ্যসূচী। উক্ত দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব 43 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণীয়া হেতু।